কৰোঁ। যিখিনি পাৰোঁ আৰু মানে আমাৰ যিখিনি সামৰ্থক সেই যিখিনি পাৰোঁ আমি সেইখিনি লৈ অহাকালি আমি শিৱসাগৰলৈ যাম বুলি ভাবিছোঁ। কি কি সামগ্ৰী লৈ যাব আপোনালোকে? সামগ্ৰী আমাৰ চাউল, দালি, পিঁয়াজ, আলু, চাবোন, তেল, আপোনাৰ কাপোৰ, বিস্কুট, আটা, চুজি, এনেকুৱা ধৰণৰ। এতিয়া আজিৰ দিনত এনেকৈ এটা কথা ভাইৰেল সামাজিক মাধ্যমত চৰ্চা হৈ আছে যে মানুহে মানুহৰ বাবে আপোনালোকে ডেকা যুৱক, উঠি অহা যুৱক, এই চিন্তা কেনেকৈ মনলৈ আহিল? বস্তুবিলাক দেখি আছোঁ, আমাৰো মনত এনেকুৱা আহিল, বহুত বেয়া লাগিছে দেখি কেনে। তো সেনেকুৱা হিচাপত আমি আমাৰ বন্ধুখিনি লগ লাগি আমি এটা পদক্ষেপ হাতত লৈছোঁ আৰু। কিমান টকাৰ সামগ্ৰী লৈ যাব আপোনালোকে? আমি প্ৰায় 1.5 লাখ টকাৰ সামগ্ৰী লৈছোঁ। কাপোৰ, খোৱা বস্তু, যিখিনি পাৰোঁ আমাৰ প্ৰয়োজন সাপেক্ষে মানে সামৰ্থক হিচাপে যিখিনি পাৰোঁ আমি সেইখিনি লৈছোঁ। আচলতে মানুহে মানুহৰ বাবে এতিয়াও পাহৰা নাই নেকি? হয়, আচলতে আপোনালোক আটাই জ্ঞাত, সমগ্ৰ অসম আজি কান্দি আছে, য'ত মানুহৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে, য'ত মানুহ উটি গৈছে, বহুত মানুহৰ মৃত্যু হৈছে, গৰু পশুধন বহুত মানে ক্ষতি হৈছে, আপোনালোকে গোটেই আটাই জানে। সেই কথা মনলৈ আহি আমি হাজাৰ কেইজনমান উদীয়মান যুৱক আৰু 8 গাঁও বাহৰিৰ কেইজনমান উদীয়মান যুৱক লগ লাগি আমি বনতৰ কাষলৈ যাব এটা প্ৰয়াস কৰিছোঁ। যথাকিঞ্চিত যিখিনি আমি সম্ভৱপৰ বা যিখিনি আমি পাৰোঁ সেইখিনি আমি সেই বনতৰ কাষলৈ গৈ দিবৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু আজি আমি ৰাতি ইয়াৰ পৰা আপোনালোকে দেখাই পাইছে, এতিয়া আমাৰ পেকিংবিলাক কৰি আছে ল'ৰাবিলাকে। এই পেকিংখিনি হোৱাৰ পিছতে আমি এটা যাত্ৰা কৰিম শিৱসাগৰ অভিমুখে, আৰু আমি বনতৰ কাষত গৈ আমি যিখিনি পাৰোঁ আৰু যথাকিঞ্চিত মানে যিখিনি অঞ্চলত হয়তো এতিয়ালৈকে মানুহ যাব পৰা নাই বা গৈছে যদিও মানে পৰ্যাপ্ত পৰিমাণে সামগ্ৰী পোৱা নাই, সেই অঞ্চলবিলাকত যাই আমি দিবৰ কাৰণে এটা চেষ্টা কৰিম। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, আৰু এইখিনি বস্তু